নমস্কাৰ যোৰহাটত নতুনকৈ চাকৰিৰ পদ খালী হৈছে এই চাকৰিনো কি হয় কি কোৱালিফিকেশ্যন লাগিব সকলোবিলাক এই ভিডিঅ'তে জনাই দিম চ' ভিডিঅ'টো শেষলৈকে চাব প্ৰথম যদি চাওঁ তেন্তে যোৰহাট ডিষ্ট্ৰিক্টত নতুনকৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ আণ্ডাৰত নতুনকৈ 20টা ভেকেঞ্চি খালী হৈছে আৰু এই যিকেইটা 20টা ভেকেঞ্চিৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব সকলোবিলাক জনাই দিম পোষ্ট কেটেগৰী সকলো চাই থাকিব এতিয়া যদি আমি চাওঁ তেন্তে যিটো পোষ্ট হয় সেইটো গাঁও প্ৰধান হয় যিটোৰ কাৰণে সকলোৱে এলিজিবল হ'ব কিন্তু কোৱালিফিকেশ্যন কেইটামান প্ৰয়োজন হ'ব ইতিমধ্যে থাম্বনেল দেখি গম পাইছে 10 পাছ কৰিলে আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াত যদি চাওঁ তেন্তে 20টা পোষ্ট আছে যিটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাটৰ আণ্ডাৰত হ'ব ইয়াত যদি চাওঁ আপুনি মিনিমাম 10 পাছ কৰিলে ইয়াৰ কাৰণে এলিজিবল হ'ব আৰু বয়সৰ সীমা যদি চাওঁ তেন্তে আপুনি মিনিমাম 30ৰ পৰা মেক্সিমাম 65 বছৰৰ ভিতৰত আপুনি আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে আৰু ইয়াৰ কাৰণে আপুনি হ'ব লাগিব ইণ্ডিয়ান চিটিজেন এণ্ড পাৰ্মানেণ্ট ৰেচিডেন্স আৰু সেইটো এৰিয়াৰ একচুৱেলি পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু তাৰ উপৰি আপোনালোকৰ দ্য কেণ্ডিডেট মাষ্ট নট হেভ এ গভৰ্ণমেণ্ট এমপ্লয় কোনো গভৰ্ণমেণ্ট এমপ্লয় হ'ব নালাগিব আৰু ইয়াত কথা কৈছে দ্য কেণ্ডিডেট মাষ্ট নট বি এ মেম্বাৰ অফ এনি পলিটিকেল পাৰ্টিৰো মেম্বাৰ হ'ব নালাগিব এপ্লাই কেনেকৈ কৰিব আপোনালোকক সকলোবিলাক দি থোৱা আছে যিখন এখন ফৰ্ম আছে সেইখন আপুনি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাটৰ ভিতৰত দিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকক ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে 4 জুনৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 16 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব অফিচিয়েল নটিফিকেশ্যন আৰু ইয়াৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব মই ইতিমধ্যে ডাউনলোড কৰি থৈছোঁ তাত আপোনালোকে ডাউনলোড কৰাখন যদি চাবলৈ বিচাৰে তেন্তে আপোনালোকে চাই ল'ব পাৰে ডাউনলোড কৰি থোৱাখন আপোনালোকে ইয়াত চাব পাৰে ক'ত ভেকেঞ্চি খালী হৈছে সকলোবিলাক ইয়াতে দি থোৱা আছে কি কোৱালিফিকেশ্যন লাগিব সকলোবিলাক আছে আপোনালোকে ইয়াৰ পৰাই চাই ল'ব পাৰিব চ' এইটোৱে আছিলে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ